অভিযোগ ময়ো চাইছোঁ নিউজত ওলাইছে আৰু যিটো অভিযোগ সীমান্ত দাস বোলা এজনে যিটো অভিযোগ দাখিল কৰিছে বা উপস্থাপন কৰিছে, মই ভাবোঁ যে সীমান্ত দাস ইমান দিনে কুম্ভকৰ্ণ নিন্দাত শুই আছিলে আৰু কালি চাগে কিবা কাৰণত নহ'লে শিৱৰাত্ৰিত ভাং পৱন খাই কালি নিচাটো ফাটিলে আৰু ফাটি পৰাৰ লগে লগে কি কৰিলে, তেখেত আহি গ'ল চিঙা বিলটো ক'ত আছে বোলে বিচাৰি বিচাৰি আহি গ'ল। এতিয়া চিঙা বিলত আহিছে নে চিঙা বিলত থকা বিলটো কাৰণে আহিছে? কাৰণ গাঁওখনৰ নাম হৈ গ'ল চিঙা বিল, কিন্তু আৰু বিলখনৰ নাম হৈ গ'ল এৰা বিল। কাৰণ তেওঁলোকে কাকৰডঙাৰ পৰা ধনশিৰি মুখলৈকে টেণ্ডাৰ মাৰে আৰু সেই টেণ্ডাৰত হৈ গ'ল 100 হেক্টৰ মাটি, সেই 100 হেক্টৰ পানী কালি তেওঁলোকে সেই টেণ্ডাৰ মাৰে। আগতো পূৰ্বতো বহুখিনি মহলদাৰে টেণ্ডাৰ মাৰিছিলে। তাৰ লগতে কি হ'ল, ফকটতে এই এৰা বিলটো মালটো মাৰি দিয়ে আৰু যিবিলাক মানে গাঁৱৰ মানুহে উত্থাপন কৰিছে সেই মানুহখিনি চাগে ইয়াৰ পৰা এই যিটো মালটো মাৰে বছৰি 5 লাখ ৰাজহ ফাঁকি যিটো দিয়ে চৰকাৰক, সেই ৰাজহ ফাঁকিটো চাগে এই 2-3টা মানুহ যে উত্থাপন কৰিছে চাগে যিবিলাক বিলটো পায় আগতে সেইবিলাকো চাগে আধা অংশ নিয়ে আৰু আধা অংশ নিয়াৰ কাৰণে চাগে সেই তেওঁলোকে এতিয়া ধৰি লওক আকৌ মাত মাতিছে সীমান্ত দাসে চাগে আকৌ আধা অংশ দিব সম্ভৱ। ইয়াৰ পূৰ্বেও চাগে মহলদাৰবিলাক দিছিলে। এতিয়া তেখেতৰ চহী জালিয়াতি কথাটো কৈছে যে তেখেতৰ চহী কিহত জালিয়াতি কৰিলোঁ তেওঁ দেখুৱাব লাগিছিলে যে আমুক জেগাত এইটো চহীটো জালিয়াতি কৰিছে। মীন মহলে দিয়া কাগজখন দেখুৱাই আছে, সেইটোতো মই চহী কৰা নহয়। আৰু এইটো মই যদি জালিয়াতি কৰি লৈছোঁ সেইটো মোৰ চহীটোতো ক'বলৈ গ'লে মই চহী মাৰি পেলাই মোৰ এইটো লৈছোঁ, তেওঁৰ চহী মই জালিয়াতি কেলে মাৰিম? তেওঁৰ চহী তাৰ বিলেই নহয়, তাৰ বিল হৈ বুলি যিটো নাম কৈছে সেইটো গেলা বিলটো, আৰু গেলা বিলটো তেওঁলোকে নাম সজাই পেলাই গেলা চিঙা লগাইছে। কিন্তু আমি যিটো গেলা চিঙা বিলটো ক'বলৈ গ'লে তেওঁলোকৰ সেইটো হয় গেলা বিলটো, কিন্তু এতিয়া তেওঁলোকে এটা নতুন নাম বনাই দিছে গেলা চিঙা বিল। যেনেকৈ মোক তেওঁলোকে উত্থাপন কৰিছে বোলে চিঙা বিলটোক তেওঁ বোলে এৰনীয়া বিল এৰা বিল বনাই দিলে একে ৰাতিত, ঠিক তেনেকুৱা গেলা বিলটোক তেওঁলোকে গেলা চিঙা বিল বনাই দিলে। যিহেতু খুমটাই ৰাজচক্ৰত মেফত আছে এৰা বিল বুলি আছে, খুমটাই ৰাজচক্ৰই তাৰ RTI কপিও দিছে। আৰু এই খুমটাইত যেতিয়া আমি আবেদন কৰিছিলোঁ, আবেদনৰ মৰ্মে গামবুঢ়া আহিছিলে, গামবুঢ়া ইয়াত ভিজিট কৰিলে, গাঁও পঞ্চায়তৰ বিষয়ববী আহিলে ভিজিট কৰিলে, গাঁও পঞ্চায়তে এতিয়া আমাক অনুমতি দিছে, ৰাজহ লৈছে। আৰু গাঁও পঞ্চায়তক ৰাজহ দিয়াৰ পাছত তেওঁলোকে কি কৰিছে, এতিয়া এৰা বিলৰ নামত টকা দিব লাগে। আমাৰ গাঁও পঞ্চায়ত ৰঙামাটি কৈবছৰ গাঁও পঞ্চায়ত আমাক অনুমোদনটো 25-26 পৰা 26 পৰা 27লৈকে দিছিলে অনুমোদন আমাক দিয়া আছে। আৰু আমি সেই অনুমোদন মতে চলাই আছোঁ। আৰু অনুমোদন মতে আমি যেতিয়া পৰা বিল খুলিছে আঘোণ মাহৰ পৰা পুহ মাহৰ পৰা আমি ধুনীয়াকৈ চলাই আছোঁ। চলাই আমাৰ যিটো টেণ্ডাৰ হ'ব লাগে, যিটো হেৰিত পঞ্চায়তৰ টেণ্ডাৰ, সেই মূল্যটো তেওঁলোকক স্পষ্টকৈ দি দিয়া হৈছে। আৰু সম্পূৰ্ণৰূপে দিয়াৰ পিছত আমাক পঞ্চায়তে অনুমতি দিলে, অনুমতি দিয়াৰ পিছত আমি চলাই আছোঁ ধুনীয়াকৈ। কালি এতিয়া পটককৈ মাজতে ওলাই গ'ল বোলে সীমান্ত দাসৰ বোলে এইটো বিল হয়, কিবা হয়, গেলা চিঙা বিলৰ লগত এই বিলটো আমাৰ টেণ্ডাৰ আছে, প্ৰশাসনে এইটো মুকলি কৰি দিব লাগে। অলৰেডি খুমটাই ৰাজচক্ৰৰ কাৰ্যালয়ত যদি আপুনি চাই 77 দাগ আছে, এইটো মাটি চৰকাৰী মাটি হয়। এই জলাশয়টো পূৰ্বতেও মই জনাত ভুল নহ'ব কোৱাত যে পূৰ্বতে এইটো টেণ্ডাৰ হোৱা নাছিলে, মোৰ সম্ভাৱনা আছে। ইয়াৰ লগত কিছুমান মানে আপোনাৰ বাঘা নেতাবিলাক বা বাঘা যি বিষয়ববীয়াবিলাক আছে হয়তো ইয়াত জড়িত থাকিব পাৰে। আৰু এই যিটো মানে চক্ৰান্ত যি চলাইছে বা এই বিষয়টো লৈ পেলাই যে এই টকা লৈ পেলাই হেৰি কৰিছে, মই অলৰেডি কোৰ্টত আপিল কৰিছোঁ আৰু এইটো কোৰ্টে বিচাৰ কৰিব। গেলা বিলৰ লগত যিটো টেণ্ডাৰ আহে, যিটো মীন মহলে মাৰে, সেই মীন মহলে কি কৰে, এইটো মানে লাভতে মাৰে। আৰু লাভতে মাৰে মানে দুই এটা মানে যিখিনি মানুহ গাঁৱতে উত্থাপন কৰিছে এই মানুহখিনি ফুল জড়িত আছে। কাৰণ আগতে যিবিলাক টেণ্ডাৰ মাৰিছিলে সেই মানুহবিলাক জড়িত নথকাৰ কাৰণ হ'বই নোৱাৰে, কাৰণ তেওঁলোকে কিবা এটা আধা অংশ পাইছিলে ইয়াৰ পৰা। মোৰ এটা সন্দেহ হৈছে। আৰু তেওঁ দুই তিনি ঘৰ মানুহে কি কৈছে যে বোলে এইটো আমি পূৰ্বৰ পৰা জানো চিঙা বিল বুলি। তেওঁলোকতো শিক্ষিত মানুহ হয়, তেওঁলোকে গৈ পেলাই চাৰ্কল অফিচত চাই দিয়ক, গৈ আনক চাওক যে গেলা বিল হয় যে চিঙা বিল হয় নে এৰা বিল হয়। তেওঁলোকে নাযায় কেলি? পঞ্চায়তে আপোনালোকক দিয়া তথ্য ভিত্তিত প্ৰমাণপত্ৰ কাগজ আপোনাৰ নথি কি আছে? আমাৰ ওচৰত প্ৰথম নথি আছে, গাঁও প্ৰধানৰ নথি আছে, পঞ্চায়তে দিয়া নথি আছে, আৰু খুমটাই ৰাজচক্ৰই দিয়া নথি আছে। সীমান্ত দাসে যিটো অভিযোগ আনিছে, তেওঁ নিজকে বাচিবৰ কাৰণে মোক এটা জালিয়াতিৰে ফচাবলৈ চিন্তা চৰ্চা চলাই আছে। পুলিচে ক'ত বিচাৰি ফুৰিব? পুলিচে মোক ক'লে যে তোমাৰ ওচৰত কি নথি পত্ৰ আছে সেই নথি পত্ৰসমূহ তুমি দি দিয়া। মই নথি পত্ৰখিনি পঞ্চায়তৰ যিবিলাক আছে মই দিলোঁ,